কচুৱাৰ পণ্ডিত ঘাটৰ এগৰাকী 14 বছৰীয়া কিশোৰী নিৰুদ্দেশ। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত পণ্ডিত ঘাটৰ হুছনাৰা খাতুন নামৰ এগৰাকী 14 বছৰীয়া কিশোৰী নিৰুদ্দেশ হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে প্ৰায় এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছে কিশোৰীগৰাকী। পুৱা বিদ্যালয়লৈ ওলাই যোৱাৰ পথত সন্ধানহীন হৈ আছিল ছাত্ৰীগৰাকী। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰিও কোনো সম্ভেদ উলিয়াব পৰা নাই কিশোৰীগৰাকীৰ, যাৰ বাবে কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। যদি কোনো সদাশয় ব্যক্তিয়ে কিশোৰীগৰাকীৰ কিবা সন্ধান পায় তেন্তে 6000123588 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। ছোৱালীজনী মানে হৈছে শুক্ৰবাৰ দিন 9টা বজাত স্কুলত গৈছিলে। তাৰপিছত সি নিখোজ। তাৰপিছত আমি আৰু এই মাষ্টৰক সুধিছোঁ যেন ছোৱালীজনী আহিছিলে নে নাই। তাৰপিছত কৈছে যে অহা নাই। তেতিয়া মই থানাত গৈ পেলাই এজাহাৰ কৰিছোঁ। আপোনালোকে পৰিয়ালৰ লগত বিচাৰিছে নাই? বিচাৰিছোঁ, কিন্তু কোনো খোজ পোৱা নাই। এতিয়া ক'ত আছে ক'ব নোৱাৰোঁ। এতিয়া আমি থানাত গৈছোঁ, থানাত গৈ পেলাই এজাহাৰ দিছোঁ, এজাহাৰ দি পেলাই আহিছোঁ। তাৰ বয়সটো 14 বছৰ, নাম হৈছে আচল যিটো নাম এইটো হৈছে এই হুছনাৰা খাতুন। তাৰপিছত আমাৰ মানুহ যিবিলাক আছে সেইবিলাক মানুহ থাকে যেন এই মাজনী খাতুন, এনেকুৱা মাজনী বুলি কয়। আজি শুক্ৰবাৰে গৈছে, শুক্ৰবাৰে 9টা বজাত গৈছে। নাই, আমি থানাত গৈছোঁ, থানাতো দিছোঁ, মানে এজাহাৰ দিছোঁ, আৰু সিহঁতে মানে এতিয়াও বিচাৰি পোৱা নাই। কোনো ৰাইজে মানে ছোৱালীটো খোজ পায় তেনেহ'লে এইটো গাঁৱটো পণ্ডিত ঘাট নম্বৰ দিয়া আছে স্ক্ৰীণত, নম্বৰত মানে যোগাযোগ কৰিলে হ'ল। অনুৰোধ জনাইছোঁ চবকে যেন খোজ হ'লে মানে জনাব এই নম্বৰত। গাঁওখন পণ্ডিত ঘাট।